অযোধ্যাৰ ৰাম মন্দিৰ আৰু বিতৰ্ক ৰাম মন্দিৰৰ দানপাত্ৰৰ ধন চুৰিৰ ঘটনাই জোকাৰিছে সমগ্ৰ উত্তৰ প্ৰদেশ ঘনিষ্ঠ গ্ৰেপ্তাৰৰ পাছতেই পদত্যাগ ৰাম মন্দিৰ ন্যাসৰ সাধাৰণ সম্পাদকৰ ৰাজনৈতিক মন্তব্যৰ পৰা বিৰত থাকিবলৈ বিৰোধী সকিয়নি যোগী আদিত্যনাথৰ অযোধ্যাৰ ৰাম মন্দিৰৰ দানপাত্ৰৰ ধন চুৰিৰ ঘটনাক লৈ উত্তাল উত্তৰ প্ৰদেশৰ ৰাজনীতি ধন চুৰিৰ অভিযোগৰ তদন্তৰ বাবে গঠন কৰিছিল বিশেষ তদন্তকাৰী গোট এই তদন্তকাৰী গোটৰ প্ৰাথমিক প্ৰতিবেদন আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ প্ৰথমখন এজাহাৰৰ ভিত্তিত ঘটনাত জড়িত ৮জনক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই গ্ৰেপ্তাৰৰ পাছতেই ৰাম মন্দিৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ৰ পদত্যাগ কেৱল চম্পত ৰায়ে নহয় ৰাম মন্দিৰ ন্যাসৰ সদস্য অনিল মিশ্ৰৰ পদত্যাগ এক প্ৰকাৰ এছআইটি তদন্তই জোকাৰিছে এতিয়া ৰাম মন্দিৰৰ ন্যাসক জালত পৰিব পাৰে ৰৌ বৰালী গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে সুভাষ শ্ৰীবাস্তৱ তীৰ্থযাত্ৰীৰ ধন গণনাৰ পৰিচালনাৰ দায়িত্বত আছিল ৰাম মন্দিৰ ন্যাসৰ সাধাৰণ সম্পাদকৰ ঘনিষ্ঠ তিন্নু যাদৱ ধন গণনা শাখাৰ কৰ্মচাৰী অবিনাশ শুল্কা লৱকুশ মিশ্ৰ অনুকল্প মিশ্ৰ মনীষ কুমাৰ যাদৱ কৰুণেশ পাণ্ডে ৰাম শংকৰ মিশ্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অভিযুক্তসকলৰ বাসগৃহ আৰু বেংক একাউণ্টৰ পৰা ধন জব্দ এছআইটিৰ 2,98 লাখ টকা উদ্ধাৰ কৰিছে এছআইটিয়ে দামী আইফোন বিলাসী বাহন অভিযুক্তৰ পৰা জব্দ কৰিছে তদন্তকাৰী দলটোৱে মন্দিৰৰ ভিতৰত থকা চিচিটিভি ফুটেজ পৰীক্ষণ কৰিছে তদন্তকাৰী দলটোৱে কম দৰমহা লাভ কৰা কৰ্মচাৰীসকলে কম দিনৰ ভিতৰতে ক্ৰয় কৰিছিল বহু সম্পত্তি এই সম্পত্তিক লৈ অনুসন্ধান চলাই গৈছে বিশেষ তদন্তকাৰী শাখাই ইপিনে ৰাম মন্দিৰৰ দানপাত্ৰৰ ধন চুৰিক লৈ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰক টাৰ্গেট কৰিছে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে কিন্তু বিৰোধীক উদ্দেশ্যি শুকুৰবাৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ স্পষ্ট বাৰ্তা ৰাম ভক্তৰ আস্থাক লৈ লৰা ধেমালি নকৰিব যদি কিবা প্ৰমাণ থাকে তেন্তে তদন্তকাৰী দলক দিয়ক অভিযোগ প্ৰতি অভিযোগ কৰি নাথাকিব ৰাম ভক্তক প্ৰকৃত সত্যৰ বাবে অপেক্ষা কৰিবলৈ অনুৰোধ মুখ্যমন্ত্ৰীগৰাকীৰ ভিত্তিহীন অভিযোগ তথা ৰাজনৈতিক মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনাইছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে एक पक्ष कहता था राम हुए ही नहीं यानी अयोध्या को भी ये नकारना चाहते थे लगातार न्यायालय में मुकदमा लड़ते रहे वकीलों की फौज खड़ी करते रहे राम जन्मभूमि आंदोलन के खिलाफ राम मंदिर निर्माण के खिलाफ और दूसरा पक्ष वह है जो जय श्री राम पर लाठी और गोली चलाते थे यानी भगवान राम का नाम लेने पर जो लोग गोली चलाते थे आज वे कहते हैं कि आस्था के साथ खिलवाड़ हुआ अरे आस्था तुम बताओगे हमें आस्था राम नवमी पे दंगा करवाते थे श्री कृष्ण जन्मोत्सव को बैन करते थे कावड़ यात्रा को नहीं निकलने देते थे दुर्गा पूजा में दंगा करवाते थे लार का दंगा तो सबको याद है ही बहन और भाइयों ये लोग कहते हैं आस्था के साथ खिलवाड़ हुआ ৰাম মন্দিৰৰ দানপাত্ৰৰ ধন চুৰিক লৈ উচ্চতম ন্যায়ালয়ত দাখিল হৈছে জনস্বাস্থ্য জড়িত আবেদন কিন্তু তদন্তকাৰী সংস্থা চমুকৈ চিবিআইৰ দ্বাৰা তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে অধিবক্তা অজয় কুমাৰ ৰায় আৰু দীনেশ কুমাৰ যাদৱে 29 জুনত আবেদনখনৰ শুনানিৰ সম্ভাৱনা সেই শুনানিত উচ্চতম ন্যায়ালয়ত কি নিৰ্দেশনা দিয়া হয় সেয়া হ'ব অতি গুৰুত্বপূৰ্ণ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট